হয় আমি পুৱাৰে পৰা একাধিক্ৰমে দেখাই আছোঁ যি শিৱসাগৰ জিলাৰ শিলাকুটি যি ধিতাইপুখুৰী শিলাকুটি যি গাঁও আছিলে সেই গাঁৱৰ যি ONGC যি পাইপ পৰিবাহী পাইপ যিহেতু বিস্ফোৰণ ঘটি কেনেধৰণে এটা আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আছাম টকছত বাতৰি পৰিৱেশন হোৱাৰ পাছতেই যিহেতু ONGC কৰ্তৃপক্ষ গা লৰিছে বুলি ক'ব লাগিব। তেখেতলোকে বৰ্তমান সময়ত ইয়াত যিসমূহ কাম কৰা মানুহ ইয়াতে নিয়োজিত কৰি বৰ্তমান সময়ত এই পাইপডাল খনাৰ যি ব্যৱস্থা গ্ৰহণ কৰি আছে। যিহেতু পুৰণি পাইপসমূহ তেখেতলোকে ৰিপেয়াৰিং কৰা যি যোৱা টাপলি মৰা যি চেষ্টা চলাইছে বুলি ক'ব লাগিব। দেখা পাইছে মোৰ যদি সজিক যদি অকণমান যদি আগুৱাই আহি যদি দেখায় এতিয়াও বৰ্তমান গেছ সম্পূৰ্ণ শেষ হোৱা নাই। যিহেতু ইয়াতে বুৰবুৰণি যিহেতু উঠি আছে বুলি ক'ব লাগিব। দেখা পাইছে এনেধৰণেই যি এই শিলাকুটি যি গাঁৱৰ এই যি অঞ্চলটো বৃহত্তৰ অঞ্চলৰ যিহেতু জীৱন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত যিহেতু ভাবুকি আহিছিলে, কিন্তু আমি আছাম টকছে পুৱাৰে পৰা আমি সম্পূৰ্ণ ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পাছতেই যেন এনেধৰণে ONGC যিসমূহ কৰ্তৃপক্ষৰ যি বিষয়া আছে তেখেতলোকে আহি যেন বৰ্তমান সময়ত যেন এই যি পাইপডাল নিৰ্মাণৰ বাবে বা পুনৰ সংস্থাপনৰ যেন চেষ্টা কৰিছে বুলি এই মুহূৰ্তত ক'বলৈ মোৰ সহযোগে হয় বহুত দূৰৰ পৰা হ'লেও দেখাই আছে। কিন্তু এনেধৰণেই তেখেতলোকৰ যি এই ONGC যিসমূহ বিষয়া আছে কৰ্মচাৰী তেখেতলোকে যেন প্ৰথম অৱস্থাত যিহেতু পলায়নবাদী মনোভাৱ গ্ৰহণ কৰিছে তাৰ পাছৰ দৃশ্য এয়া। যিহেতু বৰ্তমান সময়ত গেছ নিৰ্গমন প্ৰায় কমি আহিছে বুলি ক'বলৈ বন্ধ কৰিছে। যিহেতু লাকুৱাৰ পৰা যি GGS আছে যি ডিমুৱালৰ সেই ডিমুৱালত সংযোগী যি পাইপডালৰ যি পুৰণি যি পাইপ সেই পাইপৰ এনে বিস্ফোৰণে যেন আতংকিত কৰি তুলিছে বুলি ক'ব লাগিব। দাদা আপুনি ONGC কৰ্মচাৰী হয়? নহয়, আপুনি ONGC সম্পূৰ্ণ ড্ৰেছ পিন্ধি আছে, আপুনি ONGC হ'ব লাগিব। নাম কি আপোনাৰ? আপুনি ONGC কৰ্মচাৰী হয়নে নহয়? নহয়, মই কণ্ডিশ্যনহে। কণ্ডিশ্যন হ'লেও আপুনিতো ONGC এটা পাৰ্টৰ হয়। হয়। ইয়াত কি হৈছিলে আচলতে আপুনি কি গম পায়? এই কথাটো হ'ল কি আমি 9টাৰ মাজতহে গম পোৱা যায় যে এইটো অলপ যে লিকেজ এটা হৈছে ওলাইছে গেছৰ। এতিয়া বন্ধ হৈছে? এতিয়াতো বন্ধ হৈছে। এতিয়া নিৰ্মাণ পুনৰ আপোনালোকে ইয়াতে যোৱাটো বুলি মাৰিব ইয়াত? যোৱাটো বুলি মানে যিটো হয় এতিয়া সেইটো চাই লওঁ। হয়, এইটো প্ৰথম খান্দি লোৱাৰ পাছতে গম পোৱা যাব। কেৱল ইয়াতে নহয়, অলপ আগতো এটা পুং এটা ওলাইছিলে, তাত ওলাই আছিলে গেছ যিহেতু ওলাইছিলে, কি ক'ব এইটো কেনেধৰণে নিৰ্মূল কৰিব পাৰিব এই গোটেই বস্তুটো? এইটো কাম কৰি চলি আছে নহয়। হয়, যিহেতু এই যদি কেনেবাকৈ যদি বিস্ফোৰণ ঘটি যদি জুই লাগিলে সমগ্ৰ অসম ধৰি লওক মোৰ ভুল হৈ গৈছে, অসম নহয় আচলতে অসমত যিটো আগৰ যি ঘটনা হৈছিলে বাগজান কাণ্ড যেন সংঘটিত হ'বলগীয়া তেনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হ'লহেঁতেন। ৰাইজৰ আশংকা সেইটো ৰাইজৰ আশংকা, এনেকৈ নহয়। এইটো ক'ৰ পৰা ক'লৈ গৈছে বুলি ক'ব আপুনি, কি জানে আপুনি? GGS 4 পৰা ডিমল GGS 1লৈ গৈছে। GGS 4 লাকুৱাৰ পৰা GGS 1 ডিমল। এইটো পাইপসমূহ কিয় চেঞ্জ কৰা নহয়, নতুন পাইপ কিয় দিয়া নহয়? পুৰণি পাইপ বুলি কৈছে ৰাইজে। পুৰণি পাইপ মানে নতুনৰ কাৰণে হেৰি হৈছে। আপোনালোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বিষয়া আহিছে নাই? আহিছে আপুনি আহিছে। হয়, যিহেতু মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিম যে কি আমি যিহেতু ৰাতি পুৱাৰে পৰা আমি দেখাই আছোঁ যে কি যি এই যি GGS 4 পৰা যি GGS 1 যিটো নিৰ্মল সংযোগী এই GGSৰ ক্ষেত্ৰত যি সংযোগী যি পাইপ আছিলে সেই পাইপে যেন বৰ্তমান সময়ত যি বিস্ফোৰণ ঘটিছিলে তাৰ পাছতে আছাম টকছৰ বাতৰিৰ পাছতে যেন গা লৰিছে বুলি ক'ব লাগিব ONGC কৰ্তৃপক্ষই। বৰ্তমান সময়ত যিহেতু গেছ যিহেতু নিৰ্গমন বন্ধ হৈছে, যিহেতু লাকুৱাত যিহেতু GGS 4ত যিহেতু তেখেতলোকে এই যি গেছৰ যি কানেকশ্যন আছিলে, যে এটা সংযোগ আছিলে সেই সংযোগ বৰ্তমানত বন্ধ কৰি দিয়াৰ পাছত বৰ্তমান সময়ত এই যি শিলাকুটি গাঁৱত যি পথাৰৰ মাজৰ পৰা আমি দেখাই আছোঁ যে কি ইয়াত যি পাইপডাল বিস্ফোৰণ হৈছিলে বা ফাটিছিলে সেই পাইপডাল পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বা মেৰামতিৰ ক্ষেত্ৰত যেন এওঁলোক